শিৱসাগৰৰ ভয়াৱহ বান বিভীষিকাৰ বাস্তৱ আৰু গ্ৰাউণ্ড ৰিয়েলিটিলৈ আমি আহি উপস্থিত হৈছোহি শিৱসাগৰৰ বিভিন্ন প্ৰান্তত। আৰু এই মুহূৰ্তত উৎপত্তি অৰ্থাৎ এই বান বিভীষিকাৰ আৰম্ভণি বা সূত্ৰপাত ক'ৰ পৰা কেনেকৈ হৈছিল এই গোটেই কথাখিনিৰ জৰিয়তে আমি গোটেই এই গ্ৰাউণ্ড জিৰ'টো সজাব বিচাৰিছোঁ আৰম্ভণিৰে পৰা। এই মুহূৰ্তত মই উপস্থিত হৈছোহি শিৱসাগৰৰ গাতে লাগি থকা অসমৰ সীমান্ত নগালেণ্ডত। নগালেণ্ডৰ নাগিনীমৰা অঞ্চলটোৰ পৰাই আৰম্ভ হৈছে আমাৰ এই গ্ৰাউণ্ড জিৰ' বিশেষ এই সম্প্ৰচাৰ, য'ত আপোনালোকে দেখিব যিখন নাগিনীমৰাৰ ওলমা দলং আছে, যিখন জোলনা দলং বুলি কোৱা হয়, এই দলংখনকেই ছিঙি পেলালে। সেই পৰিৱেশ আমি আপোনালোকক দেখুৱাম। কিন্তু এই মুহূৰ্তত এই যিখন নদী, এই নদীখনৰ দৃশ্য আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই নদীখনেদিয়েই সেই কোবাল সোঁত নামি আহিছিল। অসমৰ বুকুলৈ নামি অহা এই কোবাল সোঁতে কি ধৰণে শিৱসাগৰক টচ নচ কৰি পেলালে নিমিষতে, মানুহবোৰ কি ধৰণে মৰিছে, মানুহৰ মৃত্যু হোৱাৰ সেই দৃশ্যবোৰ আপোনালোকে দেখিছে। একে সমান্তৰালকৈ জীৱ জন্তুৰ পৰা আৰম্ভ কৰি প্ৰকৃতিৰ ৰুষ্ট বাস্তৱৰ ওচৰত সকলো চিকাৰ হ'ল। সেই পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ লৈ যাম। এয়া আৰম্ভণি। এয়া আৰম্ভণিৰ পৰা মই যদি আপোনালোকক এই গোটেই পৰিৱেশটো দেখুৱাওঁ, এয়া হৈছে নাগিনীমৰাৰ নগালেণ্ডত থকা যিখন ওলমা দলং। এই দলংখনেদিয়েই এই যিটো নদী পথ, এই যিখন নদী, এই নদীখনেদিয়ে আহি 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 লাহে লাহে আপোনালোকে দেখিব এটা সময়ত অসমৰ ভূমিত এই পানী সোমালহি। এতিয়াও নদীৰ কোবাল সোঁত আৰু চাৰিওফালে গৰা সম্পূৰ্ণৰূপে সহায় পেলালে। দুয়োফালে মোৰ সতীৰ্থ ৰাজু ৰাজখোৱাই দেখুৱাব, দুয়োটা পাৰে আপোনালোকে চাওক, দুয়োপাৰে সম্পূৰ্ণৰূপে গৰা সহায় পেলালে। আৰু এই গৰা এইখিনিত মাত্ৰ এটা মই আভাসহে দিছোঁ। ইয়াৰ পৰা আৰু আগলৈ মন জিলা য'ত আৰম্ভ হৈছিল, য'ত এই ভৰা বান, এই বান য'ৰ পৰা সূত্ৰপাত হৈছিল সেয়া হৈছে নগালেণ্ডৰ মন জিলা। আন এটা প্ৰান্তৰে মন জিলালৈ যাব লাগিব, কিন্তু আমি সেই প্ৰান্তলৈ নোযোৱাকৈ এই স্থানটোৰ পৰা অসমলৈ সোমাই অহা এই স্থানটোৰ পৰা দেখুৱাইছোঁ। ৰাজুৱে এই গোটেই পৰিৱেশটো দেখুৱাব। এয়া হৈছে নগালেণ্ডৰ এই নাগিনীমৰাৰ পৰা আপোনালোকক সেই পৰিৱেশটো মই দেখুৱাই আছোঁ। নাগিনীমৰাৰ এই অঞ্চলটো চাওক, আৰু এই যিখন দলং, এই দলংখনৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। আৰু এই বাটেৰে নদীখন গৈ অসমৰ ভূমিত সোমাইছে, অসমৰ ভূমিত সংযোগ হৈছে। আৰু এই নদীৰ সংযোগেই অসমৰ ভূমিত অৰ্থাৎ শিৱসাগৰত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি কৰিলে, বান পৰিস্থিতিৰ উদ্ভৱ কৰিলে। একেলগে এতিয়া আমি আপোনালোকক দেখুৱাম নদীখনৰ ওপৰত থকা এই যিখন ওলমা দলং, এই ওলমা দলংখন ছিঙি গ'ল। ওলমা দলংখন এয়া ছিঙি গ'ল। এয়া ছিঙি যোৱা অংশটো আমি আপোনালোকক দেখুৱাইছোঁ। এয়া আৰম্ভণিৰ পাৰ্টটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইটো ছিঙি গৈছে চাওক। এতিয়া বাঁহেৰে কোনোমতে এখন সাঁকো ইয়াত নিৰ্মাণ কৰি লৈছে, কিন্তু ডাঙৰ কোনো বাহন, চাৰিচকীয়া বাহন এই পথেৰে আহিব নোৱাৰে। এই ছিঙি যোৱা অংশটো ৰাজুৱে যদি অকণমান দেখুৱায়, এই অংশটো ছিঙি গ'ল। এই ছিঙি যোৱা অংশটোৰ এতিয়া যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে নগালেণ্ড আৰু অসমৰ মাজত। গতিকে এই ক্ষেত্ৰত কিমান ভয়াৱহ এটা বান পৰিস্থিতিৰ সৃষ্টি হৈছিল, কিমান ভয়াৱহ এটা সোঁতৰ গতি, এই গতিয়ে কেনেধৰণে অসমৰ ভূমি উটুৱাই লৈ গ'ল আপোনালোকে দেখিছে। শিৱসাগৰক সম্পূৰ্ণৰূপে তছনছ কৰি পেলালে। এই গোটেই ছবিবোৰ ইয়াৰ পৰাই আৰম্ভণি হৈছে বুলি আপুনি ধৰি লওক। এতিয়া আমি ইয়াৰ পৰা আপোনালোকক একাদিক্ৰমে লৈ যাম শিৱসাগৰলৈ, য'ত আৰম্ভণি হৈছে বিহুবৰ। আপুনি এই নগালেণ্ডৰ সীমা ওলাই আপুনি পাব বিহুবৰ। বিহুবৰৰ পিছত চন্তক নেপালী বস্তি, য'ত সম্পূৰ্ণৰূপে ধূলিসাৎ হৈ গ'ল, সকলো শেষ হৈ গ'ল, সকলো নিঃশেষ হৈ গ'ল। গতিকে এই গোটেই ভয়াৱহ পৰিস্থিতিটোৰ সম্পৰ্কে আমি আপোনালোকক প্ৰতিটো মুহূৰ্ত কি ধৰণে এটা বিভীষিকাৰ মাজত মোকাবিলা কৰিবলগীয়া হৈছে, এই সকলোবোৰ প্ৰাগ নিউজৰ এই বিশেষ অনুষ্ঠান গ্ৰাউণ্ড জিৰ'ত আমি আপোনালোকক দেখুৱাই থাকিম। আহক আমি আগবাঢ়োঁ অসমৰ দিশে। এয়া নগালেণ্ডৰ পৰা আৰম্ভ কৰিলোঁ, এতিয়া আমি যাম শিৱসাগৰৰ সেই বিহুবৰ, শিৱসাগৰৰ নাজিৰা, শিৱসাগৰৰ সমগ্ৰ অঞ্চল কি ধৰণে বুৰি আছে এই সকলোবোৰ আমি আপোনালোকক দেখুৱাম। যে কৰো হাই হলো নিৰূপায়, কি দৰেনো মই থাকিমে জীয়াই। বুকুৰা মঠু বুকুতে শুকাই, দুখতো যে দুখ দিলে বিধাতাই। এই সমগ্ৰ বান বিভীষিকাৰো এটা আঁৰৰ কাহিনী আছে, য'ত আপোনালোকে এই মুহূৰ্তত দেখিব। মই ইয়াৰ পৰা এটা দৃশ্য দেখুৱাম, সেইটো কেমেৰাই যদি এই মুহূৰ্তত ক্ল'জ কৰে অকণমান দেখিবলৈ পাব। তাত বহু ডাম্পাৰ আপোনালোকে দেখিবলৈ পাইছে। এইটো কয়লাৰ খনি। এই খনিটোৰ পৰাই এই গোটেই যিটো পাহাৰৰ অংশ, এই অংশটো এনেধৰণে কাটি পেলোৱা হ'ল।
এই গোটেই কথাবোৰ স্থানীয় কিছু সংখ্যক লোকে কথাবোৰ জানে, তেওঁলোকে এই কথাবোৰ প্ৰশাসনৰ ওচৰত ক'ব বিচাৰে, কিন্তু এয়া সময়ৰ ক'ৰবাত আহ্বানত এয়া থাকি যায়। কিন্তু আমি ইয়াৰ কথাবোৰ আমি অকণমান জানিবলৈ বিচাৰিম। এজন ব্যক্তি আছে, আমি তেখেতৰ পৰা কেমেৰাৰ বাহিৰত আমি গোটেই কথাখিনি জানিম। আপোনালোকে দৃশ্য চাই থাকক। দাদা, অকণমান জানিব বিচাৰিছোঁ, প্ৰকৃততে এই যিবোৰ আমি দেখিছোঁ, ইয়াত আমি খনি দেখিছোঁ, এয়া গোটেই এই যিটো বান পৰিস্থিতিৰ সৃষ্টি হ'ল শিৱসাগৰত, এই গোটেই বান পৰিস্থিতিটো সম্পৰ্কে আপোনাৰ ধাৰণা আৰু প্ৰকৃততে আপোনালোকে যিটো কি ক'ব? নাঙিনী মৰালৈ আহোঁতে ৰাস্তাৰ দুয়ো কাষে আপোনালোকে যিটো ঔগুৰিজান বুলি কয়, এই দলংখন পকা দলংখন পাৰ হৈ অহাৰ পাছত আপোনালোকৰ সোঁ ছাইডে যিটো খনন কাৰ্য চলি আছিলে, সেইটো হৈছে পাথৰৰ খনন কাৰ্য, মানে সেইবিলাক ডিছপুট এৰিয়া, অসমৰো নহয় বা নাগালেণ্ডৰো নহয়, এইটো ডিছপুট এৰিয়া। আগতে খনন কাৰ্য চলা নাছিলে। আজিকালি কি হ'ল, যেতিয়া মানে চৰকাৰৰ বিভিন্ন মানুহৰ লগত লগ লাগি কিছুমান মানুহে সেইবিলাকত এনেকুৱা সাগৰ সাদৃশ এটা মানে খনন কাৰ্য চলাব লাগিলে। শিলবিলাকত খনন কাৰ্য চলাই মেলি তেওঁলোকে কৰিলে কি, তাত ডাঙৰ ডাঙৰ মানে একোটা ডাঙৰ ডাঙৰ হ্ৰদৰ সৃষ্টি কৰিলে। সেই হ্ৰদবিলাকত আহি পানীখিনি জমা হৈ থাকিলে। জমা হৈ থকাৰ পাছত সেইখিনি পানীটো তাত জমা হৈ থাকিলে। তাৰ উপৰিও আমাৰ এইফালে নাগিনী মৰাণ যিখিনি এতিয়া ধৰক আপোনালোকে যিখিনি কেমেৰাত দেখুৱাইছে, যিবিলাক এই পাহাৰত দেখিছে যে বগা বগা যিবিলাক দেখিছে, সেইটো ইয়াত একোটা একোটা কয়লা খনি। তেনেকুৱা এটা দুটা কয়লা খনি নাই, ইয়াত শ শ কয়লা খনি আছে। তাত মানে 10-15খন পোকলেন, 25-30খন ডাম্পাৰে তাত কাম কৰি থাকে। সেই জেগাবিলাকৰ মাটি, ওপৰৰ মাটিটো খান্দি তেওঁলোকে বিভিন্ন জেগাত সেই দূৰলৈতো নাই নিয়া, ওচৰতে ক'ৰবাত জমা কৰি থৈ দিলে। সেইবিলাক পলস আকৃতিৰ তললৈ যায়গৈ যেতিয়া বৰষুণ দিয়ে বা বানপানী হয়। কিন্তু এই যিবিলাক কয়লা খনি বনালে তেওঁলোকে, খনিটো বনোৱাৰ পাছত তাত বিভিন্ন উৎসৰ পৰা পানীখিনি আহি সেই ডাঙৰ ডাঙৰ যিবিলাক হ্ৰদ, ধৰক 3-4 কিলোমিটাৰ একোটা একোটা হ্ৰদৰ নিচিনা হ'ল। সেইবিলাকত আহি পানীটো জমা হৈ থাকিলে। যেতিয়া নেৰা নেপেৰা বৰষুণ হ'ল, তেতিয়া সেই পানীখিনিৰ ওপৰত আকৌ এইখিনি পানী ধৰক এই কিবা থকা চাৰিওফালে পাৰ থকা পুখুৰী এটাত ওপৰৰ পৰা যদি আৰু এইখিনি পানী ঢালি দিয়া হয়, তাৰ অৱস্থাটো কি হ'ব? পাৰ ভাঙিতো সেই যেনি তেনি যাবলৈ বিচাৰিব। ঠিক তেনেকুৱা ধৰণে গোটেই পাহাৰত য'ত যিমান তেনেকুৱা হ্ৰদ আছিলে, পানীবিলাক উফৰি আহিলে। তেনেকৈ আহি ধৰক এই বিহুবৰটো তেনেকুৱা শিলনিখিনিত ধৰক যিকেইটা হ্ৰদ আছিলে সেইখিনিতো তেনেকুৱা হ'ল। হৈ মেলি এটা বিভেকিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিলে। আমাৰ লাইফত এইটো আজিলৈকে হোৱা নাছিলে, কিন্তু মোৰ লাইফত এই প্ৰথম দেখিছোঁ ইমান ডাঙৰ পানী হোৱা। এয়া আপোনালোকে দেখিছে এখন ঘৰ, যিখন ঘৰ এতিয়া বোকা পলসত পোত গৈ আছে। এয়া নগালেণ্ডৰ নাগিনী মৰাত এনে এটা ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছিল। কেৱল শিৱসাগৰেই নহয়, নগালেণ্ডৰ মই আপোনালোকক ইতিমধ্যে আৰম্ভণিতে দেখুৱাইছোঁ যে সেই ওলমা দলংখনৰ পৰা আমি লাহে লাহে অসমৰ ভূমিলৈ আহিবলৈ আৰম্ভ কৰিছোঁ। অসমৰ ভূমিত ক'ত কেনেধৰণে বিধ্বস্ত হৈছিল সেয়া দেখুৱাম। কিন্তু নগালেণ্ডৰ সঁচা বাস্তৱ ছবিখন, নগা মানুহখিনিও যে এই ভয়াৱহ বানত তেওঁলোক বিধ্বস্ত হৈছিল, এই ভয়াৱহ বিভীষিকাৰ মাজত তেওঁলোকে কক বকাবলগীয়া হৈছিল, এই ছবিখন আমি আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, এই ঘৰখন মই আপোনালোকক দেখুৱাম। কিমান এতিয়া চাওক, এয়া পলস, গোটেই ভিতৰত পলস। এয়া মই চাপৰি দেখুৱাইছোঁ। এই গোটেই ভিতৰত পলস আৰু পানী। এই ঘৰখন শেষ, সম্পূৰ্ণৰূপে এই ঘৰখন শেষ। এয়া নগালেণ্ডৰ ভূমি। এয়া নগা ভূমিত তেওঁলোকৰ এই অৱস্থা আমি আপোনালোকক একাধিক্ৰম দিছোঁ। মই অকণমান ভিতৰৰ ফাললৈ সোমাই যাম। কেইবাটাও ঘৰ ভিতৰত সম্পূৰ্ণৰূপে ভাঙি নিশেষ হৈ গ'ল, তছনছ হৈ গ'ল সকলো। এতিয়া এই মানুহখিনিয়ে কোনোমতে তেওঁলোকে জীয়াইছে, কোনোমতে তেওঁলোকে অকণমান বিচাৰি লৈছে, নিজৰ খুটকণ বিচাৰি লোৱা বুলি যিধৰণে কয়, অসমীয়া ভাষাত কোৱা হয় যে খুটকণ বিচাৰি লোৱা হৈছে। গতিকে এই নগা পৰিয়ালসকলৰ কি অৱস্থা আপোনালোকক আমি দেখুৱাইছোঁ। এয়া নগালেণ্ডৰ গ্ৰাউণ্ড ৰিয়েলিটি, নগালেণ্ডৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। নগা লোকসকল তেওঁলোকে এই বানত কি ধৰণে বিধ্বস্ত হৈছিল চাওক। সম্পূৰ্ণৰূপে ঘৰ শেষ, একো নাই। আমি নগালেণ্ডৰ পৰা এই গোটেই প্ৰতিবেদন আৰম্ভ কৰিছোঁ। একোৱেই নাই, সকলো শেষ। তেওঁলোকৰ সপোনৰ ঘৰখন, ইয়াত তেওঁলোকে যিসমূহ জীৱ জন্তু ৰাখিছিল, এই জীৱ জন্তু তেওঁলোকৰ সম্পূৰ্ণ এই পানীত উটি গ'ল। আৰু সেইফালৰ পৰা সোঁত লাহে লাহে আহি আছে। সেই সোঁত আপোনালোকে দেখিব, এই সোঁতে সমগ্ৰ ঘৰবোৰ বুৰাই পেলালে। এয়া নগালেণ্ডৰ
নাগিনী মৰাৰ আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ আৰু নগা লোকসকল আমাৰ লগত আছে, নগা ভাইসকল আমাৰ লগত আছে। অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। এই গোটেই পৰিৱেশটো কি হৈছিল, কেনেধৰণৰ পৰিৱেশ হৈছিল, কেনেকুৱা গোটেই ঘৰবোৰ আপোনালোকৰ নাইচোন এতিয়া, কি হ'ল? এইটো নাগালেণ্ড ভিতৰতে আমাৰখন মুন ডিষ্ট্ৰিক্ট আৰু 42 এৰিয়া আৰু ৱাটলং অংয়া জাগা, এইটো জাগাতে পানী ফ্লাড আহি কিনে নদী ডাঙৰ হৈছে আৰু নাৰা ডাঙৰ হৈ কিনে আহি কিনে এইটো ঘৰ 15টা 20টা ঘৰটো পূৰা ডিমেজ হৈ যাইছে। এইটো কাৰণে আমাৰখন একদম দুখতে বাহিৰতে ওলাই কিনে আমাৰখন থাকি আছে। এইটো কাৰণে আমাৰখন KU আৰু ATC এইটোখন মিলি কিনে মতলব কৰি কিনে মেচিন 2টা ফকলেণ্ড আহি কিনে আজিতো এইটো মেহনত কৰি কিনে থাকি আছে। এইটো কাৰণে আপুনি খান বি আমাৰখন বিয়া পুৰা জাগা দেখাই দিয়াটো একদম খুচি পোৱা কথাটো জনাই দি আছে। একদম এই কথাখিনিকে আমি সেইবাবে অসমৰ গুৱাহাটীৰ পৰা আহি এই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। চাওক, বাৰীৰ মাজেদিয়ে সেই নৈৰ দৰে এটা খুঁটি সোমাই আহিছে, সেয়া আমি দেখুৱাইছোঁ আপোনালোকক। এইখন তেওঁলোকৰ ঘৰৰ বাৰী, এই বাৰীয়েদিয়ে তেওঁলোকৰ খুঁটিটো সোমাই আহিছে আৰু এতিয়া গোটেই পলস বালিময় ঘৰ। এতিয়া ইয়াত এখন ঘৰ আছিল, সম্পূৰ্ণৰূপে এখন ঘৰ আছিল। এই ঘৰখনত একো নাই এতিয়া, ইয়াত নিস্তব্ধতা। সেইফালৰ পৰা আপোনালোকে দেখিছে এই খুঁটিটো নামি আহিছে, নামি আহি সম্পূৰ্ণ ঢল বোৱাই পেলালে, ইয়াত সম্পূৰ্ণৰূপে এই ঘৰবোৰ ভাঙি পেলালে। আৰু এই ধৰণে নগালেণ্ডতো এক প্ৰকাৰৰ ভয়াৱহ এই বান বিভীষিকাৰ বাস্তৱ ছবিখন দেখিবলৈ পোৱা গৈছে। আৰু এই ঘৰবোৰ দেখিছে কি ধৰণে পুত গৈছে। ৰাজু, এয়া দেখিছে বয়সস্থ লোক, তেওঁলোক এনেকৈ এতিয়া বানত দিশহাৰা হৈ তেওঁলোকে সকলো ফালৰ পৰা সৰ্বশ্ৰান্ত হৈ তেওঁলোকে এতিয়া আশ্ৰয়স্থল বিচাৰি আছে। ক'ৰবাত তেওঁলোকে অকণমান আশ্ৰয়স্থল বিচাৰি তেওঁলোকে পথত থাকিবলগীয়া হৈছে বা ক'ৰবাত তেওঁলোকে অন্য ঘৰ বাছি লৈছে। এই ধৰণৰ এটা পৰিৱেশ এয়া নগালেণ্ডত, এনেকুৱা এটা পৰিৱেশে ইয়াত এই মুহূৰ্তত আমি দেখিছোঁ, যিখন সঁচা ছবি, যিখন জীয়া ছবি। আৰু এনেকৈ নগালেণ্ডত থকা যিসকল নগা লোক, তেওঁলোকেও এনেধৰণৰ এটা পৰিৱেশৰ মাজত থাকিবলগীয়া হৈছে। এই ভয়াৱহ বানে সম্পূৰ্ণৰূপে মন জিলাখনৰ প্ৰায় অঞ্চল ধুই পেলালে। যে কৰো হাই হলো নিৰূপায়, কিদৰেনো মই থাকিমে জীয়াই। বুকুৰা মঠু বুকুতে শুকাই, দুখতো যে দুখ দিলে বিধাতা। নগালেণ্ডৰ নাগিনী মৰাৰ পৰা আহি এই মুহূৰ্তত আমি সোমাইছোহি বিহুবৰত। চন্তকৰ যিখন নেপালী বস্তি, এই নেপালী বস্তিতে অতি ভয়াৱহ এটা পৰিৱেশ সৃষ্টি হৈছিল, য'ত আপোনালোকে দেখিছে কেৱল মাত্ৰ ধ্বংসাৱশেষ আছে। পানীৰ সোঁতত নিমিষতে সমগ্ৰ নেপালী বস্তিখন শেষ হৈ গৈছিল। তাৰ যিখন জ্বলন্ত ছবি এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ। এই গ্ৰাউণ্ড জিৰ', যিটো গ্ৰাউণ্ড ৰিয়েলিটি, সঁচা অৰ্থত ইয়াত কি হৈছিল, এই গোটেই কথাবোৰ আমি দেখুৱাবলৈ লৈ আহিছোঁ। ছবিখন চাই লওক এবাৰ। আমি ইয়াৰ পৰা মোৰ সতীৰ্থ ৰাজু ৰাজখোৱাই গোটেই পৰিৱেশটো দেখুৱাব। সেইফালে সম্পূৰ্ণ নিঃশেষ হোৱা এক মৰিশালী সদৃশ এটা পৰিৱেশ, য'ত আপোনালোকে দেখিছে এতিয়া যদি আপুনি চাই এইবোৰ স্থানতেই বহু মৃতদেহ উদ্ধাৰ হৈছিল। যিবোৰ মৃতদেহ আপোনালোকে যদি লক্ষ্য কৰে যে পানীৰ ভৰ যেতিয়া ঘৰৰ মূধচেৰে পাৰ হৈ গৈছিল, সেই সময়ছোৱাত বিশেষকৈ যিসকল লোকে নিশা শুই থকাৰ সময়ছোৱাত যেতিয়া পানীৰ ঢল অতি যথেষ্ট সোঁত বৈছিল, তেতিয়া সেই সময়ত ঘৰৰ মূধচেৰে যোৱা ঘৰবোৰৰ পৰা বহু মানুহ ৰাতি ওলাব পৰা নাছিল। আৰু সেই লোকসকল অৱশেষত শৱদেহ হৈ ওলাই আহিছে, যিবোৰ বিভিন্ন প্ৰান্তত উপঙি ফুৰিছে মৃতদেহ। এই যিটো স্থান, মই যিটো স্থানত এই মুহূৰ্তত আছোঁ, এই স্থানটোতো এনেকৈ চাৰিওফালে ক'ৰবাত নহয় ক'ৰবাত কোনোবাটো স্থানত মৃতদেহ উদ্ধাৰ হৈছিল। গতিকে এই গোটেই পৰিৱেশটো চাওক, চাৰিওফালে ইয়াত কেৱল পানী, ইয়াত একো নাই। সকলোবোৰ শেষ হোৱাৰ পিছত ইয়াৰ মানুহবোৰে কি কৰিছে এবাৰ আপোনালোকে কল্পনা কৰক। এই মানুহবোৰ পাৰলৈ উঠি গৈছে, কোনোবা পাৰত তেওঁলোকে বিভিন্নজনে লৈ অহা তেওঁলোকে সাহাৰ্য লৈছে। কিন্তু গোটেই যিটো পৰিৱেশ, এই পৰিৱেশটোৰ পৰা আকৌ এবাৰ তেওঁলোকে পুনৰ নিজৰ ঘৰখনলৈ উভতি আহিবলৈ, পুনৰ তেওঁলোকৰ সেই আগৰ পৰিৱেশটো উভতাই পাবলৈ এটা দীঘলীয়া সময় তেওঁলোকে অতিক্ৰম কৰিব লাগিব। নিজৰ সপোনৰ ঘৰখন আকৌ এবাৰ তেওঁলোকে নিৰ্মাণ কৰি ল'বৰ কাৰণে এটা দীঘলীয়া সময় তেওঁলোকে অতিক্ৰম কৰিব লাগিব। সকলো শেষ হৈ গ'ল, নিজৰ ঘৰখনটো নায়েই, একোৱেই নাই, কেৱল মানুহকেইজন
কোনোবা যিসকল ইয়াৰ পৰা ওলাই যাব পাৰিছে তেওঁলোক ওলাই গ'ল আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ আৰু অতি বেয়া সেই পৰিৱেশৰ মাজলৈ আপোনালোকক লৈ যাম য'ত আপোনালোকে গ্ৰাউণ্ড জিৰ' জৰিয়তে আপোনালোকে দেখিব যে সঁচা অৰ্থত এই যিটো আমি আপোনালোকক নাগিনী মৰাৰ পৰা নেপালী বস্তি পৰ্যন্ত এই মুহূৰ্তলৈকে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ নেপালী বস্তিৰ ভিতৰত কি হৈ আছে এই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ আহক ৰাজু আপোনাৰ কেমেৰাত এই মুহূৰ্তত যিখন ছবি আমি আবদ্ধ কৰিম এই ছবিখন সমগ্ৰ অসমবাসীৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ বানে ধুৱে লখিমপুৰ ধেমাজি এই অঞ্চলবিলাক বানে ধুৱে কিন্তু এনেকৈ ইমান বেয়াকৈ একেবাৰে সকলো শেষ হৈ যোৱাকৈ বানে ধোৱা এটা পৰিৱেশ এয়া শিৱসাগৰলৈ আহিল নগালেণ্ডক স্পৰ্শ কৰি শিৱসাগৰে এই গোটেই বান বিভীষিকাৰ চকু পানী এই বান বিভীষিকাৰ অশ্ৰু এতিয়া বুৱাই থাকিবলগীয়া হৈছে এই মুহূৰ্তত আপোনালোকে যিখন ছবি মোৰ পিছফালে দেখিব চাৰিওফালে এই নেপালী বস্তিখনৰ চাৰিওফালে সকলো শেষ হৈ গ'ল এই শেষ হৈ যোৱা দৃশ্য গোটেই জীৱন আৰু জীৱিকাৰ মূল আধাৰ আছিল তেওঁলোকৰ জাৰ্চি গৰুসমূহ যিসমূহ গোধনৰ জৰিয়তে তেওঁলোকে গাখীৰ উৎপাদন কৰিছিল সেই গাখীৰ উৎপাদন কৰা এই গাঁওখন আছিল নেপালী বস্তি আৰু এই নেপালী বস্তিত এতিয়াও মোৰ কেমেৰাই আবদ্ধ কৰিব য'ত গৰুৰ মৃত শৰীৰ এই মুহূৰ্তত আমি দেখিছোঁ চাৰিওফালে দুৰ্গন্ধময় এটা পৰিৱেশ একেবাৰে গোটেই গাঁওখন একেবাৰে সম্পূৰ্ণৰূপে শেষ হৈ গ'ল ইয়াত একোৱেই নাই গছ গছনি সকলো শেষ কৰি পেলালে বাৰীখন শেষ কৰি পেলালে তেওঁলোকে খাদ্য সামগ্ৰীৰ বাবে তেওঁলোকে বাৰীত বিভিন্ন শাক পাচলি কৰিছিল এই সকলোবোৰ শেষ হৈ গ'ল নিমিষতে তেওঁলোকৰ ঘৰখন শেষ হৈ গ'ল কি আছে একোৱেই নাই সেই একো নথকা পৰিৱেশটো আপোনালোকে চাওকচোন এতিয়া পলস পৰি আছে একেবাৰে আঁঠুলৈকে এই ইয়াত পলসত যদি মই সোমাই দিওঁ আঁঠুলৈকে পলস ওলাব গতিকে এই পলসখিনিৰ ওপৰত এতিয়া ঘৰবোৰ কোনোমতে ৰিণিকি ঘৰবোৰ ওলাইছে কিন্তু এই ঘৰবোৰত আৰু সোমাব পৰা পৰিৱেশ নাই হয়তো দুই এটা পকা ঘৰ আছিল এই পকা ঘৰসমূহত তেওঁলোকে ঘৰৰ ভিতৰত সোমাব পাৰিব কিন্তু যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব তেওঁলোকে ইয়াত আহি পুনৰ আশ্ৰয় ল'বলৈ এতিয়া বাহিৰৰ পৰা এই স্থানলৈকে সোমাই আহিবলৈকে যথেষ্ট এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে এই গোটেই পৰিৱেশটো আমি এইবাবে দেখুৱাব বিচাৰিছোঁ যে এইটোৱে হৈছে শিৱসাগৰৰ এই গোটেই বান বিধ্বস্ত অঞ্চলৰ যিটো গ্ৰাউণ্ড ৰিয়েলিটি এই গ্ৰাউণ্ড ৰিয়েলিটিটো আপোনালোকক দেখুৱাইছোঁ আৰু এয়া চাওক এতিয়া জাৰ্চি গৰু যিকেইগৰাকী জাৰ্চি গৰু আছিল সেই জাৰ্চি গৰুৱে ইয়াত তেওঁলোকে গাখীৰ উৎপাদন কৰিলেও ইয়াৰ পৰা ক'তো তেওঁলোকে গাখীৰ নিব নোৱাৰে বা এই গাখীৰ উৎপাদন কৰাৰ ক্ষেত্ৰতো যথেষ্ট তেওঁলোকৰ অসুবিধা আছে গতিকে এই গোটেই পৰিৱেশটো আপুনি এবাৰ চোৱাৰ পিছত অনুমান কৰিব যে সঁচা অৰ্থত এই নেপালী বস্তিখন সম্পূৰ্ণৰূপে শেষ হৈ গ'ল একোৱেই নাই সেই পৰিৱেশটো আমি দেখুৱাবলৈ আহিছোঁ যাতে ইয়াৰ পৰিৱেশ আপোনালোকে চালে অনুমান কৰিব পাৰে যে এই নেপালী বস্তিখন কি ধৰণে শেষ হৈ গ'ল কেৱল নেপালী বস্তি নহয় বিহুবৰৰ প্ৰায় অঞ্চলেই এতিয়া কেৱল এনে ধ্বংসস্তূপত পৰিণত হৈ আছে মই আপোনালোকক দেখুৱাই গৈ আছোঁ ভিতৰৰ ফাললৈ যিমান সোমাই গৈছোঁ সিমান ভয়াৱহ এখন ছবি য'ত আমাৰ সন্মুখলৈ ভাহি আহিছে আৰু এই ছবিখন আমি এইবাবে দেখুৱাব বিচাৰিছোঁ যে ইয়াত যিখিনি শেষ হ'ল যিখিনি নষ্ট হ'ল ইয়াৰ পিছত চৰকাৰৰ আটাইতকৈ ডাঙৰ কৰণীয় কাম আছে কাৰণ যিখিনি এতিয়া ৰিলিফ দিয়া হ'ল এই ৰিলিফখিনি তেওঁলোকৰ সাময়িক সকাহ তেওঁলোকে খাদ্য সামগ্ৰী পাব তেওঁলোকে ক'ৰবাত আশ্ৰয়স্থলীত তেওঁলোকে ৰান্ধিব তেওঁলোকে বনাই খাব কিন্তু চৰকাৰৰ ওচৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ল যে এই যিসকল লোক এই লোকসকলক পৰৱৰ্তী সময়ত ইয়াৰ পৰা তেওঁলোকে যাতে এটা সুস্থিৰ পৰিৱেশত তেওঁলোকে বসবাস কৰিব পাৰে তাৰ বাবে চৰকাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকাটো গ্ৰহণ কৰিব লাগিব এয়া চাওক ধ্বংসাৱশেষ কোনোমতে সেই চাদৰ ওপৰত দুই এখন মটৰচাইকেল আমি দেখিছোঁ ইয়াত একো নাই চাৰিওফালে কেৱল ধ্বংসাৱশেষ এটা পৰিৱেশ আৰু সেই পৰিৱেশটোকে আমি আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ আৰু চাওক মই কৈছোঁ এইখন নেপালী বস্তি ইয়াত সেই সময়ত যেতিয়া বান আহিছিল ইয়াত 2-4জনমান মানুহ তেতিয়া লগ পোৱা গৈছিল বানত ককবকাই ওলাই আহিছিল বাকী গোটেই মানুহবোৰ ইয়াৰ পৰা তেওঁলোক নোহোৱা হৈ গৈছিল নিমিষতে সকলো নোহোৱা হৈ গৈছিল তেওঁলোকে নিজৰ আশ্ৰয়স্থল বিচাৰিছিল সমগ্ৰ অঞ্চল যেতিয়া বুৰি গৈছিল তেতিয়া তেওঁলোকে কি কৰিব না জল
তাতো প্ৰকৃতাৰ্থত এই নেপালী বস্তিত হৈছিল ভিতৰ ভাগলৈকে ৰাজু গৈ থাকিম আমি আৰু দেখুৱাম আমি ইয়াৰ স্থানীয় যদি লোক পাওঁ সেই লোকসকলৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিম ৰাজু আমি ভিতৰলৈ গৈ থাকিম কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন চাওক এই মুহূৰ্তত সেই অতি দুখ লগা ছবিখনৰ ওচৰ পাইছোঁহি আহি অতি এটা দুৰ্গম পথ অতিক্ৰম কৰিবলগীয়া হৈছে পথ নাই পানী আৰু পলসৰ মাজে মাজে আমি আহিছোঁ আমি যিমান এই সময়ছোৱা আমি দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই মানুহখিনিয়ে আজি 10-11 দিন তেওঁলোকে দুৰ্ভোগ ভুগি আছে কিমান ভয়াৱহ এটা পৰিৱেশ ঘৰবোৰ সকলো শেষ হৈ গ'ল আটাইতকৈ ডাঙৰ কথা মই কৈছোঁৱে যে এই নেপালী বস্তিটোৰ যিসকল লোক আছে তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ একমাত্ৰ সম্বল জাৰ্চি গাইকেইজনীয়ে তেওঁলোকৰ বানত উটি গুচি গ'ল তাৰপিছত ঘৰবোৰ যেতিয়া তেওঁলোকে ইয়াৰ পৰা ওলাই গৈছিল বান অহাৰ সময়ত ঘৰলৈ যেতিয়া তেওঁলোকে উভতি আহিছিল উভতি আহি আৰু ঘৰখনত একো পোৱা নাছিল ঘৰখন সম্পূৰ্ণৰূপে শেষ এনে বহু ধ্বংসাৱশেষ শেষ হৈ যোৱা ঘৰ আমাৰ কেমেৰাত এই মুহূৰ্তত আমি দৃশ্যবন্দী কৰিছোঁ আপোনালোকে চাওক এই ঘৰবোৰৰ পৰিৱেশটো আপোনালোকে এবাৰ চাওক কি জীৱন তেওঁলোকৰ কেতিয়াও তেওঁলোকে কল্পনা কৰা নাছিল যে ইয়ালৈও কেতিয়াবা বান আহিব বানে ভাঙি নিব ইয়াত তেওঁলোকে চকু পানী টুকিব লাগিব ইয়াত তেওঁলোকে দুখ কৰিব লাগিব ইয়াত তেওঁলোকে নিজৰ জীৱনৰ সৰ্বস্ব হেৰুৱাব লাগিব এই কথা তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল কিন্তু অস্বাভাৱিক ধৰণে এই স্থানলৈ নগালেণ্ডৰ পৰা অহা কথাই কওক বা ওপৰৰ পৰা বৰষুণ সৃষ্টি হৈ এই গোটেই ঠাই বুঢ়াই পেলোৱাৰ কথাই কওক প্ৰাকৃতিক দুৰ্যোগে সম্পূৰ্ণৰূপে সকলো শেষ কৰি পেলালে এতিয়া একাঠু পৰ্যন্ত পলস এয়া মই পলসত সোমাই গৈছোঁ মই স্থানটো সলাব লাগিব মই ইটো ঘৰলৈ যাম মই যাবলৈ চেষ্টা কৰিম তেওঁলোকে মোক সহযোগ কৰিছে একাঠু পৰ্যন্ত পলস আপোনালোকে দেখিছে যথেষ্ট পলস ইয়াত খোজকঢ়া অসুবিধা গতিকে মই যিফালে যাব পাৰোঁ মই সেইফালে আনটো ঘৰলৈ যাবলৈ চেষ্টা কৰিম সতীৰ্থ ৰাজু গৈ আছে মোৰ লগত একেলগে ৰাজুৱে গোটেই পৰিৱেশটো দেখুৱাইছে মই দেখিছোঁ যে এই পৰিৱেশটো চাবৰ কাৰণে আমাৰ যিমান এটা দুখ লাগিছে আৰু ওচৰৰ পৰা যেতিয়া আমি ওচৰলৈ যাম আৰু বেছি দুখ লগা হৈ পৰিব সেইবাবে আমি আহিছোঁ এই ঘৰখন আপোনালোকে চাওক কোনোবাই সাহায্য দিয়া কেইটামান সাহায্য সামগ্ৰী তেওঁলোকে এই মুহূৰ্তত লৈ আহিছে ৰাজু এয়া চাওক কেৱল মাত্ৰ সামান্য কেইটামান সাহায্য তেওঁলোকে এই মুহূৰ্তত পাইছে এয়া খুটকণ চাউল আৰু এয়া পইচাৰ এতিয়া কোনো ধৰণৰ ভেলু নাইকিয়া হৈ গৈছে ইয়াত কোনো ধৰণৰ ভেলু নাই কাৰণ এই ধৰণে পইচা পৰি আছে ইয়াত একোৱে নাই তেওঁলোকৰ বাবে সকলো শেষ সন্তানৰ পঢ়া শুনাৰ সকলো সামগ্ৰী শেষ আৰু আটাইতকৈ নেপালী বস্তিটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে কৈছোঁ মই কৈছোঁ যে জাৰ্চি গাই যেতিয়া পানীত শেষ হৈ গ'ল এতিয়াও মৰা সজত উদ্ধাৰ হৈছে আৰু সেইটো গাখীৰ বিক্ৰী কৰা সেই যিটো তেওঁলোকৰ টেংকি বা সেইটো তেওঁলোকৰ গিলেন সেই গিলনটো এতিয়া ইয়াত এনেকৈ পানীত পুত গৈ আছে ঘৰখন পলস এই মুহূৰ্তত ঘৰখনত তেওঁলোক সোমাব পৰা নাই বাহিৰত কোনোমতে তেওঁলোক আছে এয়া ঘৰখনৰ ভিতৰত সম্পূৰ্ণৰূপে পলস একাঠু পৰ্যন্ত পলস আপোনালোকে মই এই মুহূৰ্তত দেখিছেই যে কিমান পলস বাইদেউ অকণমান আমি কথা পাতিম বাহিৰলৈ আহিলে আমি কথা পাতিম আপোনাৰ লগত বাইদেউ কেনেকুৱা গোটেই পৰিৱেশটো আছে ঘৰটো ভিতৰত সোমাব নোৱাৰোঁ একো বস্তু ওলাব নোৱাৰিলোঁ মোৰ গাই গৰুজনী 5টা আছিলে গোটেইখিনি গুচি গ'ল কেইটা আছিল বাইদেউ 5টা আছিলে সকলোবোৰ শেষ আমি এইটো গাখীৰ বিক্ৰী কৰি ল'ৰা ছোৱালীক পঢ়াই আছিলোঁ এতিয়া কি কৰিম কি নাই ভাবি আছোঁ সেনেকৈ চলিম কেইদিন বাহিৰত থাকিলে আপোনালোক আমি আৰু দেওবাৰ ওলাই গৈছিলোঁ আজি পাইছোঁ আজি উভতি আহিছে উভতি আহি ঘৰখনত কি পাইছে চাইছে এই ভিতৰতে একোৱেই নাই একো নাই শূন্য কেৱল শূন্য আছে একোৱেই নাই আপোনালোকৰ গৰুবোৰ কি হ'ল মৰি গ'ল চাগে দেখাই নাই ক'ত গুচি গ'ল মৰিলে নে বাচিলে কেনেকৈ যাম বিচাৰিবলৈ ক'ব নোৱাৰোঁ এতিয়া আপোনাৰ কণমানি এজনী সন্তানো আছে কি খুৱাইছে কি কৰিছে আপোনালোকে কেনেকৈ আছে চাউল দি আছে আমি খাই আছোঁ সেইটোৱে ৰান্ধিছে ক'ত বাহিৰত ৰান্ধিছোঁ টেংক বনাইছোঁ তাতে ৰান্ধিছোঁ কিমান পৰিয়াল ইয়াত ক্ষতিগ্ৰস্ত হৈছে আপোনালোকৰ আনুমানিক কিমান আপোনালোকৰ এই গোটেই গাঁওখন নেপালী মানুহ আছে 150 ঘৰমান আছে আমাৰ
চবে গাই পোহে আৰু খেতি কৰে, খেতি কৰাৰ জেগাটো নষ্ট হৈছে, একো নাই। সেই কথাটোৱে মই কৈছোঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ এয়া পাছবুক, তেওঁলোকৰ ধনৰ সম্বল, এই পাছবুক সকলো পানীত উটি গ'ল আৰু এনেকৈ তেওঁলোকৰ এতিয়া এইসমূহ তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী পানীত উটি আছে। মানি পাৰ্টছৰ পৰা আৰম্ভ কৰি সকলো একো নাই। মই অকণমান ইয়াৰ স্থানীয় যিসকল যুৱক আছে মই অকণমান কথা পাতিম তেওঁলোকৰ সৈতেও। আপোনালোকে দেখিব মই ছবিখন দেখুৱাই আছোঁ। এই ছবিখন চাই থকাৰ পিছত আপুনি যদি অকণমান সময়ৰ কাৰণে চুপি উঠিব সেই কথাটো নিশ্চিত। ঘৰখনৰ পিছফালে তেওঁলোকৰ এখন বাৰী আছিল, দীঘলীয়া বাৰী। যিফালে চাইছিল সেইফালে তেওঁলোকৰ সেউজীয়া এখন নদন বদন, য'ত তেওঁলোকৰ পথাৰ আছিল, যিখন পথাৰত তেওঁলোকে বছৰটোলৈ খেতি কৰিছিল। তেওঁলোকে ইয়াতে শাক পাচলি নিজেই লাভ কৰিবৰ কাৰণে তেওঁলোকে নিজেই খেতি কৰিছিল, নিজে কষ্ট। একোৱেই নাই এতিয়া, সকলো তেওঁলোকৰ শেষ হৈ গ'ল এই পানীত। আৰু কেতিয়াও কল্পনা নকৰা এটা বান তেওঁলোকৰ ওচৰলৈ আহিলে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান মানুহ আচলতে এই গোটেই বানটোত শেষ হৈ গ'ল? বহুত মৃতদেহ একেলগে ওলাইছিল, আমি দেখিছিলোঁ। মৃতদেহ ওলাইছে, কিন্তু এইখিনি আমি যিমানখিনি আমি ইয়াত আছোঁ এইখিনিত মানুহ চব উদ্ধাৰ হ'ল। ইয়াত ওচৰতে নাও আছিলে, গতিকে নাৱে আহি আমাক উদ্ধাৰ কৰিলে। আমি সাঁতুৰিব জানো, আমি নিজেই যিমান পাৰিছোঁ আমি বুঢ়া বুঢ়ীসকলক, সৰু ল'ৰা ছোৱালীক আমি উদ্ধাৰ কৰিলোঁ। আৰু আমি নিজেই টিঙৰ ওপৰত উঠি আমি নিজে তেনেকুৱা প্ৰাণ ৰক্ষা কৰিছোঁ। আৰু বাকী এই ওপৰৰ পৰা যোনখিনি বৈ আহিছে, ওপৰতো আৰু বস্তি আছে, সেই তাৰ মানুহবিলাক মৰি এইফালে 40টা নে কেইটা উদ্ধাৰ কৰিছে বুলি আমি গম পাইছোঁ। কিন্তু আমি ইয়াৰ পৰা বাহিৰ পৰা নাই, কাৰণ এখন আমাৰ গাঁও, আৰু গাঁওখনৰ যি পৰিৱেশ আমি দেখিছোঁ এইটো আমাক বহুত দুখ লাগিছে। আমি গোটেই জীৱনটো আমি কাম কৰি পইচা এটকা দুটকা ঘটি আমি এইখিনিত চব পইচাখিনি লগাইছিলোঁ, এতিয়া আমাৰ চব বানপানীত উঠি গ'লগৈ। একোৱে নাই, কোনোফালে একোৱে নাই। মোৰ গাই গৰু নাই, পিছে মোৰ দোকান এখন আছিলে, মিঠাই চাহ দোকান। মই ইয়াৰ পৰাই গাখীৰ চাখীৰ কালেকশ্যন কৰোঁ, মই দোকানত চাহ তাহ বনাই বিকোঁ। কিন্তু এতিয়া মোৰ দোকানো নষ্ট হ'ল আৰু মোৰ ঘৰো উটুৱাই নিলে। গোটেই জীৱন আপোনাৰ শেষ হৈ গ'ল, এই কথাটো নিশ্চিত। মই ওপৰত এটা দেখুৱাম, এটা চিলিণ্ডাৰ। তেওঁলোকে শুকুৱাইছে চিলিণ্ডাৰটো। হয়তো তেওঁলোকৰ এই চিলিণ্ডাৰটোত এইটো গেছ নাই, তেওঁলোকে চিলিণ্ডাৰটো শুকুৱাইছে, খালী চিলিণ্ডাৰ এটা। আকৌ যেতিয়া ভাল পৰিৱেশ উভতি আহিব তেওঁলোকে ভাত ৰান্ধিব, কিন্তু সেই পৰিৱেশটো উভতি অহালৈকে এটা দীঘলীয়া সময় তেওঁলোকে ইয়াত পাৰ কৰিব লাগিব, পলহ সাঁতুৰিব লাগিব। তাৰপিছত আকৌ এক সজীৱ সেউজীয়া পৰিৱেশ তেওঁলোকৰ মাজলৈ উভতি আহিবলৈ যথেষ্ট সময় লাগিব। আৰু স্থানীয় লোক আছে, দাদা সুধিবলৈ পৰিৱেশ নাই, কথা সোধাৰো আমাৰ আচলতে এই মুহূৰ্তত তেনেকুৱা হৈছে। আমি ভিতৰলৈ যিমান সোমাই আহিছোঁ আমাৰো এটা আৱেগ আছে, কাৰণ এই মানুহবোৰ আমি দেখিছোঁ, বান দেখিছোঁ, কিন্তু এনেকুৱা ভয়াৱহ বান কেতিয়াও আমি দেখা নাই। গতিকে কেনেকুৱা কি হৈছিল গোটেই পৰিৱেশ? এতিয়া ক'বলৈ গ'লে বানটো আহিছে, আমি গমেই পোৱা নাই যে সেই বানটোৱে যে ক্ষতিগ্ৰস্ত কৰিব, হয় নাই? ইমান 5 মিনিটৰ কাৰণে 5 মিনিটত 6 ফুট 7 ফুট এনেকৈ আহিছে, হয় নাই? এতিয়া আহোঁতে আমি কি কৰিলোঁ, আমাৰ গাইজনী আছিলে, ক্ষীৰতী গাইজনী আছিলে, আমি ইয়াৰ পৰাই জীৱিকা নিৰ্বাহ কৰিছিলোঁ। আমাৰ খেতি আছিলে, আমি সেইবিলাক কৰি আমি চলিছিলোঁ। এতিয়া আমাৰ গাইজনী এতিয়া এজনীও নাই গুৱাহাটীত। কিমান গোটেই আনুমানিক আপোনালোকৰ এই অঞ্চলটো নেপালী খুঁটিৰ আনুমানিক এনেই কিমান গাই গৰু মৰিল বুলি আপোনালোকে ধাৰণা কৰে? এতিয়া আমাৰ ক'বলৈ আছিলে 2500-3000 মান আছিলে গাইজনী। এতিয়া আমি পাইছোঁ এটা ঘৰত এটা গাইজনী পাইছোঁ, সিহঁতেও নিজে বাচিছে। এতিয়া আমি গাইজনীক বচাব নোৱাৰিলোঁ, কেলৈ আমাৰ ওচৰত আছিলে মা দেউতা আছিলে, সৰু ল'ৰা ছোৱালী আছিলে, ভণ্টি আছিলে, সিহঁতক বচাওঁতে আমি গাইজনী বচাব নোৱাৰিলোঁ। অতি দুখৰ কথা, মাক দেউতাকক বচাবলৈ গৈ নিজৰ জীৱন আৰু জীৱিকাৰ সম্বল গাইজনীক তেওঁলোকে বচাব নোৱাৰিলে। চাৰিওফালে এয়া ৰাজু, আপোনাৰ কেমেৰাই আপুনি ধৰিছে, চাওক গোহালি, এওঁলোকৰ গোহালিটোৱে আচলতে তেওঁলোকৰ সাৰথি। এই গোহালিতে তেওঁলোকে গৰু পোহে, ইয়াত গৰুক দানা দিয়ে, গৰুক খুৱায়, গৰুক লালন পালন কৰে আৰু তাৰপিছত তাৰ পৰা গাখীৰ উৎপাদন কৰে। গোটেই শিৱসাগৰখনলৈ, উজনি অসমলৈ বুলি ক'লেও ভুল কোৱা নহ'ব, উজনি অসমৰ বিভিন্ন প্ৰান্তলৈ এই নেপালী খুঁটিৰ এই অঞ্চলটোৰ পৰা গাখীৰ যায়। গতিকে লাখ লাখ লিটাৰ, দৈনিক লাখ লাখ লিটাৰ যেতিয়া গাখীৰ ইয়াৰ পৰা ওলাই যায়, গতিকে সেই গাখীৰ আৰু
আপোনালোকে 2-3 বছৰ অৰ্থাৎ 5 বছৰ পৰ্যন্ত হয়তো গাখীৰ ইয়াত নাপাব। গতিকে এয়া এইফালে পাচলি এখন তেওঁলোকৰ পাচলি বাগিচা আপোনালোকক দেখুৱাইছোঁ। পাচলি বাগিচা সম্পূৰ্ণ শেষ, একো নাই, কেৱল তেওঁলোক মানুহকেইজন কোনোমতে আছে। ইয়াতো ঠায়ে ঠায়ে মৃতদেহ উটি আহি ইয়াত ওলাইছে। নৈখনে ইমান এটা ভয়াৱহ ৰূপ ল'লে যে এই ভয়াৱহ ৰূপটোৰ পৰা তেওঁলোক কোনো বাচিব নোৱাৰিলে। গতিকে এই সঁচা যিখন গ্ৰাউণ্ড ৰিয়েলিটিৰ ছবি, এই ছবিখন আমি আপোনালোকক দেখুৱাই থাকিম। আৰু ভিতৰলৈ যাম, কেনেকুৱা দুৰ্দশা, কেনেকুৱা জীৱন, কেনেকৈ তেওঁলোকে চকু পানী টুকিছে। এতিয়া খুদমান ভাতৰ কাৰণে তেওঁলোকে হাহাকাৰ কৰিছে। ভাত বাদ দিয়ক, এটোপাল খোৱা পানী, 4-5 দিন পৰ্যন্ত এটোপাল খোৱা পানী তেওঁলোকে পাবৰ কাৰণে হাহাকাৰ কৰিছিল। ইয়াৰ পৰা না মানুহ ওলাই যাব পাৰে, না ইয়ালৈ মানুহ সোমাই আহিব পাৰে, একো অৱস্থা নাছিল। গতিকে তেনে অৱস্থাত এই মানুহবোৰ আজি কোনোমতে জীয়াই আছে। মই এটা আহ্বান জনাম অসম চৰকাৰক যে এই যিটো ফ্লাড এফেক্ট, এই যিটো বানৰ বিভীষিকা, ইয়াৰ পিছত চৰকাৰৰ বহু কৰণীয় আছে। কিয়নো চৰকাৰে ইয়াৰ পিছত তেওঁলোকক অধিক গধুৰ দায়িত্ব ল'ব লাগিব। এই দায়িত্ব পালন কৰিলেহে এওঁলোক সঁচা অৰ্থত আকৌ পুনৰ আগৰ ধৰণে জীয়াই থাকিব পাৰিব। কি যে কৰো হাই হলো নিৰুপায়, কি দৰেনো মই থাকিমে জীয়াই। বুকুৰা মঠু বুকুতে শুকাই, দুখতো যে দুখ দিলে বিধাতাই। এতিয়া যিটো স্থানত আহি উপস্থিত হৈছোঁহি, এই স্থানটোত মূলতঃ আপোনালোকে গম পাইছে যে কি এটা ভয়াৱহ পৰিৱেশ। আৰু তাত এতিয়া বিভিন্ন দল সংগঠনে, সামাজিক সচেতন ব্যক্তিসকলে সাহায্য লৈ আহিছে। সাহায্যৰ বিনে তেওঁলোকৰ হাতত এতিয়া একো উপায় নাই। চাওক, এই সাহায্যৰ টীমসমূহ মই দেখুৱাইছোঁ। এই ধৰণে সাহায্য লৈ অনা হৈছে আৰু সকলোৱে তেওঁলোকে সাহায্য গ্ৰহণ কৰিছে। কেনেকুৱা অৱস্থা, গোটেই কথাখিনি মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আপোনালোকৰ এই অঞ্চলটো আমি দেখিছোঁ, ভিতৰত গৰু সম্পূৰ্ণৰূপে মৰি আছে, বহু মৃতদেহো ইয়াত উদ্ধাৰ হৈছিল, মানুহৰ মৃতদেহ। কেনেকৈ আছে এতিয়া, কি সাৰথি আপোনালোকৰ? কি সাৰথি হ'ব আৰু, মানে সাৰথি বুলিব মানে কিটো আছে, দেখিছে আপোনালোকে নিজে যি অৱস্থা হৈছে। তাৰমানে মানুহ ক'বলৈ ভাষা নাইকিয়া হৈছে আমাৰ। কি কেনেকৈ জীয়াই আছে আপোনালোকে এতিয়া? মানে কেনেকৈ জীয়াই আছোঁ মানে ধৰি লওক, কিছুমানে গছৰ ওপৰত উঠিলে, কোনোবাই কিবাহত উঠিলে, তাৰ মাজতো বাচিব নোৱাৰিলে, তেনেকুৱাকৈ গুচি গৈছেগৈ। কিমান মানুহ ইয়াত মৰিলে এতিয়ালৈকে? এতিয়ালৈকেতো আমি এনেই শুনাততো ধৰি লওক 17-18জনটো আমাৰ এই চুকটোতে গৈছে বুলি কৈছে। এটা চুকত? এটা চুকতে বুলি কৈছে, নৈ পাইখানা এই চুবুৰীটো। বাকীখিনিতো আছেই, কিমান চব। এটা চুবুৰীত 17 পৰা 18 গৰাকী মৃতদেহ উদ্ধাৰ হৈছে। বাইদেউ, কেনেকৈ আপোনালোকে এতিয়া ৰিলিফ গ্ৰহণ কৰিছে? নিশ্চয় কি কৰিব, উপায় নাই, নিৰুপায় হৈ মানুহে এনেকৈ ল'বলগীয়া হৈছে। আজি কুকুৰৰ গতি মানুহখিনি মানে খাবলৈ নাই। সেই দৃশ্যটো মনলৈ আহিলে মানুহৰ বুকু কঁপি উঠে। কোনো কাকো ভাষা নাই বুজাবলৈ। এনেকুৱা দৃশ্য কোনো ভবাই নাছিলে যে এনেকুৱা এটা পৰিস্থিতি এদিন আহিব আৰু এনেকুৱা হ'ব। মানুহ জন্মৰ পৰা মানে হেৰি হোৱালৈকে যিখিনি ঘটিলে, একোৱেই নাথাকিলে, চব গুচি গ'ল, একদম জিৰ', কাৰো একোৱে নাইকিয়া। এতিয়া কোনো কাৰো মুখলৈ চাব নোৱাৰে, কাৰোবাৰ ঘৰতো মানুহো নাইকিয়া, নিজৰ আত্মীয়কো হেৰাই পেলাই অকলশৰীয়া হৈ তেনেকৈ বহি আছে, নেখাই নবৈ। হ'লেও ৰাইজে যথেষ্ট দিছে, চৰকাৰে যিমান দিয়া নাই তাতকৈ ৰাইজে সহায় কৰিছে। আমাৰ গোটেই অসমে, সমগ্ৰ অসমৰ পৰা, প্ৰত্যেক জিলাৰ পৰা মানুহ আহি বহুত সহায় কৰিছে আমাক। তেওঁলোকলৈ বহুত বহুত ধন্যবাদ, তেওঁলোকে যিখিনি আমাক সহায় কৰিছে। আৰু কি ক'ম, ক'বলৈ ভাষাই নাইকিয়া আৰু। বাইদেউ, অকণমান আপোনাক ৰখাইছোঁ। এই গোটেই দেখিছোঁ এটা ৰিলিফ আপোনালোকে লৈ আহিছে হাতত। এইটোৰ বাহিৰে আপোনালোকৰ আৰু এতিয়া একোৱেই নাই আপোনালোকৰ, আচলতে আমি যি দেখিছোঁ। কেনেকুৱা, কি ধৰণে আছে এতিয়া? এতিয়া কি ক'ম, এতিয়া কুকুৰে মানুহে যে চবেই আৰু একেলগে থকা নিচিনাই হৈছে। গোটেই জাবৰ জোঁথৰ গেলা পানীত আৰু ভৰিবোৰো খজুৱতি হৈ গৈছে এতিয়া। আৰু মানে দেহা ফুলি গৈছে, পুৰা আঙুলি চাঙলি পূৰা ফুলি গৈছে। বাকী এসাঁজ খাইছোঁ, ৰাতিটো বনাব নোৱাৰি, আন্ধাৰ হৈ গৈছে, কিবা কিবি ওলাইছে, ভয় লাগে, তেনেকৈ আছোঁ আৰু। এতিয়া সাপ বেং চব একেলগে? এই কালি এতিয়া ৰাতিপুৱা মই দেখিছোঁ কিবা কিবি সোমাই আছে আমাৰ পাকঘৰটোত। মানে আমি অকণমান চফা কৰিলোঁ, কিন্তু তাত গোটেই আপোনাৰ ভেকুলী, তাৰপিছত সেইবিলাক কুমজেলেকুৱা
আৰু ঢেৰ কিবা কিবি সোমাই আছে তাত। সাপটো বাৰু ওলোৱা নাই এতিয়ালৈকে আমাৰ তাত, কিন্তু এইখিনি জেগাত পূৰা সাপ ওলাইছে বুলি কৈছে। এইডোখৰত ওলাইছে সাপ। এয়া যিসকল তেওঁলোকে দুৰ্গত তেওঁলোকে কৈছে। বাইদেউ কেনেকুৱা কি অৱস্থাত আছে আচলতে? बहुत खराब है। हम लोग का नदी किनारे में घर है, सब घर और सब बह के चल गया, गाय गोरू बकरी बकरा मुर्गी छागली सब। हमारा पति नदी में काम करता है, पत्थर निकालता है, वो भी नाव भी बह गया। हम लोग जैसे तैसे शरीर लेके बस रास्ता में हम लोग रोड पे है। और हम आप लोग मदद कीजिए हम लोग का। कुछ भी नहीं है, हम लोग कुछ भी एक टीना भी नहीं बचा है, सब कुछ खत्म हो गया। पैसा कौड़ी जितना था बच्चा लोग खिलाने पिलाने के लिए, गहना गुड़िया जितना था सब चला गया, कुछ भी नहीं है। নিশ্চয় এইখন ছবি আনফালে সাহায্য বিতৰণ কৰি থকা হৈছে আৰু এই সাহায্য নহ'লে এই মানুহখিনি হয়তো তেওঁলোক বাচিয়ে থাকিব নোৱাৰিলেহেঁতেন। আৰু তাৰ বাবে বিভিন্ন NGO দল সংগঠন আৰু আমাৰ প্ৰাগ নিউজ পৰিয়ালেও সাহায্য তেওঁলোকে প্ৰদান কৰিছে। আৰু এয়া তেওঁলোকে সাহায্য গ্ৰহণ কৰি তেওঁলোকে কোনোবা হয়তো ঘৰখনত আছে, কোনোবাই আশ্ৰয় শিবিৰত আছে। এনেকৈ এই সাহায্যৰ জৰিয়তে এই লোকসকলে তেওঁলোকে এই মুহূৰ্তত আমি যদি কওঁ যে তেওঁলোকে জীৱন জীয়াই ৰাখিব পাৰিছে, কিন্তু তাৰ বাহিৰে তেওঁলোকৰ হাতত আৰু একো বিকল্প নাই। কিন্তু ইয়াৰ পিছত মই আকৌ কৈছোঁ যে চৰকাৰৰ পূৰ্ণ সহযোগিতা লাগিব। চৰকাৰে তেওঁলোকক পুনৰ এখন ঘৰ বা এখন ঘৰত সুস্থভাৱে তেওঁলোকে জীয়াই ৰাখিবৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। কি যে কৰো হাই হলো নিৰুপায়, কি দৰেনো মই থাকিমে জীয়াই। বুকুৰা মঠু বুকুতে শুকাই, দুখতো যে দুখ দিলে বিধাতাই। চাৰিওফালে এই বিভীষিকাৰ ছবিখন আমি আপোনালোকক দেখুৱাই আছোঁ। এয়া আমি বিহুবৰত উপস্থিত আছোঁ, যিখন ঠাই সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। যিসকল লোকে তেওঁলোকে কেতিয়াও এখন সহায়ৰ হাত কাৰো ওচৰত পাতি পোৱা নাই, কেতিয়াও তেওঁলোকে কাৰোৰ পৰা একো বিচৰা নাই। শূন্যৰ পৰা আৰম্ভ কৰি যিসকল লোকে নিজেই জীৱন গঢ়িছে, নিজে এখন সপোনৰ ঘৰ পোহপাল দিছে, কিন্তু সেইসকল লোক এতিয়া এটুপি খোৱা পানী, এটা বিস্কুটৰ পেকেট, এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। আৰু ইয়াৰ সমান্তৰালকৈ মই ছবি দেখুৱাই ল'ম। প্ৰথমতে একেই ছবি চাৰিওফালে এতিয়াও গাড়ী তাত দেখিব বোকা পলসত গাড়ী সোমাই আছে। এই মুহূৰ্তত ৰাজুৱে দেখুৱাব যে বোকা পলসত গাড়ী সোমাই আছে। আৰু এই যিখন ঘৰ, এনেকুৱা বহু ঘৰত এতিয়া আপুনি দেখিব চাৰিওফালে বিভীষিকা, চকু পানী আৰু আৰ্তনাদ। ইয়াত যদি যিমান দূৰলৈকে আপোনালোকে কেমেৰাত যদি সম্ভৱ হয় আপোনালোকে দেখিব, এয়া জেচিবি পৰ্যন্ত পলসত পোত গৈ আছে। আৰু এই ধৰণে এই লোকসকল এতিয়া তেওঁলোকে জীৱনত কেতিয়াও কাৰোৰ পৰা হাত পাতি নোপোৱা লোকসকলে আজি তেওঁলোকে এটোপাল খোৱা পানী, ফেনাইলৰ বটল, চাউল সকলো বিচাৰি ল'বলগীয়া হৈছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। মই কৈছোঁৱেই যে জীৱনত কেতিয়াও আপোনালোকে হয়তো এনেকুৱা দুৰ্দশা দেখা নাই আৰু এনেকুৱা দুৰ্দশা আপোনালোকৰ হোৱা নাই। এয়া প্ৰথম। কেনেকৈ আছে এতিয়া গোটেই পৰিৱেশটো? দেখিছে চব বিনষ্ট হৈ গ'ল। যেনে তেনে আমি আৰু জীৱন নিৰ্বাহ কৰিবলৈ লৈছোঁ। আৰু এতিয়া কি খাব, কেনেকৈ থাকিব, কি কৰিব আপোনালোকে? কি কৰিব, সহায় কৰিব লাগিব। এতিয়া ৰাস্তাতে আছোঁ। গছ যিটো মানে আছিলে ছজনা গছ, সেইটো ভাগি যোৱা হ'লে আমি দুইটা হালে মানে মৰিলোঁ। কোন কোন আছিলে তাত? মাইকী আৰু মই। দুইজন কেনেকৈ উঠিছিলে? এই পানীতে উঠাই দিলোঁ। আৰু পানী ইমানটো হৈ গ'ল যেতিয়া কি কৰিম, উপায় নাই। সেই গছত ওলমি পেলাই উঠি গ'লোঁ। মাইকী মানুহ হাতত ধৰি টানি উঠাই দিলোঁ। ঘৰখনত আৰু কোন কোন আছিলে? ঘৰখনত আৰু কোনো নাছিলে। তাৰপিছত ঘৰখন আছেনে নাই? ঘৰটো পৰি গ'ল, গোটেই নাই। এতিয়া ক'ত আছে আপোনালোক? মই এইফালে পাঁচ আলি অলপমান আগত আছোঁ। এতিয়া কেনেকৈ থাকিব? এতিয়া কেনেকৈ থাকিম আৰু এইটো ভগৱানে জানে। আৰু কোনো ৰকম জীয়াই আছোঁ আৰু খালি কোনোমতে তেওঁলোক জীয়াই আছে। আৰু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ এই যিটো গোটেই আপোনালোকে চাওক চাৰিওফালে এতিয়া সাহায্য তেওঁলোকে দিবলৈ আহিছে, কিন্তু ইয়াত গোটেই গাড়ী পোত খাই আছে। গাড়ী, পাৱাৰ টিলাৰ আৰম্ভ কৰি কৃষকৰ সপোনৰ যিখন শস্য ক্ষেত্ৰ, এই শস্য ক্ষেত্ৰ এতিয়া পোত গৈ আছে, বোকাৰ তলত পোত গৈ আছে। ইয়াত একো নাই। আৰু এটা কথা ইয়াত সদায় আমি দেখিছিলোঁ যে এই যিখন শিৱসাগৰ, এই শিৱসাগৰখন এখন চহকী শিৱসাগৰ, য'ত কৃষি শস্য ক্ষেত্ৰৰ পৰা সকলোফালে নদন বদন এই শিৱসাগৰখন এতিয়া শুকাই গ'ল। বানত একেবাৰে সৰ্বশ্ৰান্ত জনতাৰ সন্মুখত কেৱল এতিয়া বিভীষিকাৰ দৃশ্য আছে। নাৱেতো আমাকতো বচাবতো নাহিলেই। এখন নাও নাহিলে। দিনৰ 1টা বজাৰ পৰা ৰাতি 2:30 বজালৈকে টিঙৰ ওপৰত উঠি থাকিলোঁ। নাৱেৰে পাৰ হৈ যায় একদম, দাদা বচুৱক কিমান কওঁ, এখন নাৱে নবচায়। তেতিয়া আমাৰ ইয়াৰ ল'ৰাই নাৱক পইচা দি তাৰপিছতে আমাক বচাইছে 2:30 বজাত।
কেতিয়া কি কৰি আছিলে সেইটো সময়ত যেতিয়া বান আহিছিলে? তেতিয়া আমাৰ ঘৰৰ বস্তুবোৰ আমি সামৰণি মাৰি আছিলোঁ। ইমান স্পীডত আহিব বুলিতো নাজানো। অহাৰ লগে লগে ডুবি গ'লোঁ। ডুবি যোৱাৰ লগে লগে মানে বাহিৰলৈ ওলাব চান্সেই নাপালোঁ। তেতিয়া মোৰ মানুহজনে কি কৰিলে, বাঁহ বান্ধি ওপৰত টিঙৰ ওপৰত তুলিলে। 4জন মানুহ আমি টিঙৰ ওপৰত 2:30 বজালৈকে থাকিলোঁ, কিন্তু নাও নাহিলে বচাবলৈ। তেতিয়া আমাৰ গাঁৱৰ ল'ৰাই নাও আনি আমাক বচুৱাইছে। এতিয়াতো সুবিধাটো এইটো দিবই লাগিব চৰকাৰে, এখন নাও হ'লেও পঠিয়াব পাৰে, এখন নাও। এতিয়া পৰিৱেশ একদম অৱস্থা বেয়া, গোটেই ঘৰ দুৱাৰ চব ভাঙি গ'ল, গাড়ীও গুচি গ'ল। গাড়ী পথাৰত আছে, কালি তুলিছে গাড়ী, ভাঙি চিঙি খতম গাড়ী। কিমান গাড়ী ইয়াত নষ্ট হ'ল? এতিয়া বৰ্তমান আমাৰ গাড়ী 3খন পথাৰতে আছে, এখন উঠিলে এখন 2খনে আছে এতিয়া বৰ্তমান। এইবোৰ কি হ'বগৈ এতিয়া আপোনালোকে? এতিয়া কি কৰিব এতিয়া চৰকাৰে আমাক দিব লাগিব সুবিধাটো। চৰকাৰে সুবিধা নিদিলে কেনেকৈ চলিম? আমিতো ৰুজিটো গাড়ীৰ পৰাই খাই আছিলোঁ, সেইখনৰে গুচি গ'ল, সেইখনৰ পৰাইতো আমি ৰুজি খাই আছিলোঁ। এতিয়া চৰকাৰেতো দিবই লাগিব। কি যে কৰোঁ হাই হলো নিৰুপায়, কিদৰেনো মই থাকিমে জীয়াই। বুকুৰা মঠু বুকুতে শুকাই, দুখতো যে দুখ দিলে বিধাতাই। বিহুবৰত থকা এইটো এটা পেট্ৰল পাম্প। এই পেট্ৰল পাম্পটোতেই সমগ্ৰ বিহুবৰ নাগিনী মৰা কেইবাটাও অঞ্চলৰ ৰাইজৰ ভৰসাৰ এই পেট্ৰল পাম্পটো আছিলে। ইয়াত সম্পূৰ্ণৰূপে ডুবি গৈছিল। তাৰ পিছত আমি গ্ৰাউণ্ড ৰিয়েলিটিটো দেখুৱাব বিচাৰিছোঁ। এইখন বাহন ইয়াত চাওক, বোকাৰে পোত খাই আছে এই পেট্ৰল পাম্পটো, আৰু সমগ্ৰ পেট্ৰল পাম্পটোৱে এই যিটো ভয়াৱহ বান, এই বানত বুৰি গৈছিল। এই মুহূৰ্তত মই আপোনালোকক এই যিখন বাহন, এই বাহনখন দেখুৱাইছোঁ, আৰু এবাৰ পেট্ৰল পাম্পটো মই এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত কিমান বাহন একেলগে নষ্ট হৈ গ'ল চাওক। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাম য'ত এই পেট্ৰল পাম্পটোৰ পৰা এটা দৃশ্য, বিশাল এটা অঞ্চল। এই অঞ্চলটো আপোনালোকে চাওক, য'ত আপোনালোকে দেখিব 2খনকৈ বাহন এতিয়া ওলোটা হৈ তাত পৰি আছে। বোকা পলসত পোত গৈ আছে। ইয়াৰ পৰা নমাৰ কোনো উপায় নাই। ইয়াত নামিবলৈ হ'লে আপুনি 1 আঁঠু পৰ্যন্ত বোকাত নামিব লাগিব। মোৰ সতীৰ্থ ৰাজুৱে এই মুহূৰ্তত এই 2খন গাড়ী ক্ল'জ কৰিছে। আঁতৰৰ পৰা যিমান দূৰৰ পৰা পাৰে সিমান দূৰৰ পৰা ক্ল'জ কৰিছে। তাত বোকাৰ পলসত এতিয়া সেই গাড়ীকেইখন পোত খাই আছে। আৰু এইডাল ৰছী, এই ৰছীডাল মই আপোনালোকক দেখুৱাম। এনেধৰণে 2ডাল ৰছীৰে কালি এখন বাহন, এই এল্ট' যিখন বাহন আপোনালোকক দেখুৱাইছোঁ, সেইখন তুলি অনাৰ সম্ভৱ হ'ল। আৰু বাকী 2খন বাহন এনেকৈ ওলোটাকৈ এতিয়া পৰি আছে। আপোনালোকে দেখিছে, এয়া 2খন বাহন ওলোটাকৈ তাত পৰি আছে। আৰু আনফালে আপোনালোকে কেমেৰা ঘূৰাইছে দেখিব, এইটো ঘৰ, এই ঘৰটো সম্পূৰ্ণৰূপে তাত ভাঙি পলসৰ মাজত এতিয়া আবদ্ধ হৈ আছে। তাত কোনো লোক থকাৰ অৱস্থা নাই। এই গোটেই পৰিৱেশটো এয়া বিহুবৰ। ইয়াৰ পৰা আৰু আগলৈ গ'লে আপোনালোকে দেখিব আৰু ভয়াৱহ পৰিৱেশ। আমি সেয়াও দেখুৱাম গ্ৰাউণ্ড জিৰ'ৰ এই বিশেষ অনুষ্ঠানত। শিৱসাগৰৰ উচুপনি, শিৱসাগৰবাসীৰ কৰুণ বিননিৰ গ্ৰাউণ্ড জিৰ', গ্ৰাউণ্ড ৰিয়েলিটিলৈ এই মুহূৰ্তত আপোনালোকক মই দেৱজিৎ নন্দনে স্বাগতম জনাইছোঁ। য'ত আপোনালোকে দেখিব, এই মুহূৰ্তত আপোনালোকে মোৰ পিছফালে দেখিছে যে মই এখন ভৰা লুইতৰ বুকুৱেদিহে আহি আছোঁ। এয়া আপোনালোকে ভুল নাভাবিব, এয়া হৈছে শিৱসাগৰৰ বানপীড়িত অঞ্চলৰ প্ৰকৃত বাস্তৱ যিখন ছবি। এয়া পথাৰ, কৃষকৰ সপোনৰ এই পথাৰখন আমি আপোনালোকক দেখুৱাইছোঁ। মোৰ সতীৰ্থ ৰাজু ৰাজখোৱা, আমি একেলগে এই গোটেই শিৱসাগৰৰ গ্ৰাউণ্ড ৰিয়েলিটিটোলৈ আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ যে ইয়াত প্ৰকৃততে এই গোটেই সমগ্ৰ পৰিৱেশটো কি অৱস্থা, কি এটা কৰুণ বিননি। ইয়াত কি ধৰণে শিৱসাগৰবাসীৰ সপোন ছাৰখাৰ হৈ গ'ল, কি ধৰণে শিৱসাগৰবাসীৰ সপোন নোহোৱা হৈ গ'ল। ইয়াৰ পৰা আপোনালোকে চাওক, মোৰ সতীৰ্থ ৰাজুৱে এয়া দেখুৱাব, ঘৰৰ মুধচবোৰ ৰিণিকি ৰিণিকি ভাহি আহিছে। ঘৰৰ মানুহবোৰ হয়তো কোনোবা ইয়াতে, যিসকল ওলাই যাব নোৱাৰিলে সেয়া হয়তো মৃতদেহ হৈছে, আৰু যিসকল ওলাই যাব পাৰিছে তেওঁলোকে নিজৰ এটা ওখ স্থান বিচাৰি তেওঁলোকে আশ্ৰয় লৈছেগৈ। কোনো বিকল্প নাই, ইয়াৰ পৰা ক'তো তেওঁলোক ওলাই যাব নোৱাৰে। এইখনেই সঁচা জীয়া বাস্তৱ ছবি, শিৱসাগৰৰ বেতবাৰীৰ এই মুহূৰ্তৰ ছবি আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ সমান্তৰাল
যিসকল লোক আপোনালোকে দেখিছে চাৰিওফালে মই এই মুহূৰ্তত SDRFৰ যিখন বাহন NDRFৰ তেওঁলোকৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাত আমি শলাগ ল'ব লাগিব তেওঁলোকে যথেষ্ট তেওঁলোকে কাম কৰি আছে এই সময়ছোৱাত দুৰ্গত ৰাইজৰ কাষত তেওঁলোক থিয় হৈছে মই এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ খাদ্য সামগ্ৰী কঢ়িয়াই সৌ আগফালে এখন NDRF SDRFৰ তেওঁলোকৰ নৌকা আগবাঢ়িছে আৰু আনফালে এয়া মই আপোনালোকক দেখুৱাম চাওক ঘৰবোৰ কিদৰে ডুবি আছে একেবাৰে মুধচলৈকে পানী এই মানুহবোৰ ওলাই যিসকল যাব পাৰিছে তেওঁলোক গৈছে যিসকল যাব পৰা নাই কোনোবাই টিনত আশ্ৰয় লৈছে এই গোটেই ছবিবোৰ আমি আপোনালোকক দেখুৱাইছোঁ যে সঁচা অৰ্থত শিৱসাগৰে এনে এক পৰিৱেশৰ মুখামুখি হ'ল যি পৰিৱেশ আহোম ৰজা স্বৰ্গদেৱে যিখন শিৱসাগৰৰ যিখন চৰাইদেউৰ পৰাই ৰাজধানী পাতি সমগ্ৰ অসমক নেতৃত্ব দিছিল সেইখন শিৱসাগৰ সেইখন চৰাইদেউ আজি এই ধৰণে বানৰ কবলত পানীৰ তলত বুৰ গৈ আছে আৰু সেয়াই হৈছে শিৱসাগৰৰ এই মুহূৰ্তৰ বাস্তৱ ছবি আমি আপোনালোকক দেখুৱাইছোঁ বান সাহায্য লৈ আহিছে তেওঁলোকেও চকুত তেওঁলোকৰ চকু পানী যে এইসকল লোকৰ বাবে তেওঁলোকে এপলকৰ বাবে চিন্তা কৰিছে তেওঁলোকে এপলকৰ বাবে ভাবিছে সেইবাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা দল সংগঠন সকলো স্তৰৰ ৰাইজ একত্ৰিত হৈ ৰাইজৰ কাষলৈ আহিছে দুৰ্গতজনৰ কাষলৈ আহিছে আৰু এয়া দুৰ্গতসকলৰ বাস্তৱ যিখন জীয়া ছবি আপোনালোকক প্ৰাগ নিউজৰ টেলিভিশ্যনত এই গ্ৰাউণ্ড জিৰ' যিটো ৰিয়েলিটি সেই ৰিয়েলিটি আমি আপোনালোকক দেখুৱাইছোঁ কোনোবাই দুমহলীয়া ঘৰ তেওঁলোকে সাজিছিল কেনেবাকে তেওঁলোকে সেই দুমহলীয়া ঘৰৰ ছাদত তেওঁলোকে উঠি কেনেবাকে মাত্ৰ এই পানীৰ মাজতো তেওঁলোকে আশ্ৰয় লৈছে কিন্তু এই যিসকল সঁচা অৰ্থত যিসকল লোক আপোনালোকে দেখিব মই আপোনালোকক দেখুৱাইছোঁ এই লোকসকলৰ যি গ্ৰাউণ্ড ৰিয়েলিটি এই মুহূৰ্তত কি হৈ আছে কাৰণ পানী শুকোৱাৰ নামেই লোৱা নাই কিছু অংশ পানী শুকাইছে যদিও ইয়াত এক প্ৰকাৰে ভৰা লুইতৰ দৰে এটা পৰিৱেশ সৃষ্টি হৈছে গতিকে এই শিৱসাগৰৰ এই যিখন বাস্তৱ যিখন ছবি আপোনালোকৰ সন্মুখলৈ আমি লৈ আহিবলৈ চেষ্টা কৰিছোঁ ইয়াত কৃষকৰ সপোন ছাৰখাৰ হৈ গ'ল ইয়াত প্ৰতিগৰাকী যিসকল লোক শিৱসাগৰবাসী সেই শিৱসাগৰবাসীৰ সপোন আশা সকলো শেষ হৈ গ'ল এইখন পথাৰ আপোনালোকে দেখিছে আমাৰ টেলিভিশ্যন স্ক্ৰীণত যিখন ছবি আপোনালোকে এই মুহূৰ্তত দেখি আছে এয়া কোনো ভৰা ব্ৰহ্মপুত্ৰ বা দিখৌ নদীখন নহয় এয়া হৈছে পথাৰ কৃষকৰ সপোনৰ পথাৰৰ ওপৰেদি এই ধৰণে পানী বাগৰিছে আৰু আপোনালোকক দেখুৱাইছোঁ মই আনখন এয়া বাহন SDRFৰ বাহন তেওঁলোকে খাদ্য সামগ্ৰী লৈ লাহে লাহে আগুৱাইছে ৰাইজ বিচাৰি ফুৰিছে যে ইয়াত যদি তেওঁলোক কোনোবা দুৰ্গত কোনোবা আৰ্ত ইয়াত তেওঁলোকে আশ্ৰয় লৈ থাকিবলগীয়া হৈছে তেওঁলোকৰ বাবে খাদ্য সামগ্ৰী লৈ বিভিন্ন দল সংগঠন ৰাইজ আহি এই স্থানত তেওঁলোক উপনীত হৈছেহি এয়া চাওক ঘৰৰ এই বাস্তৱ ছবি আপোনালোকক দেখুৱাইছোঁ এই ঘৰখনৰ পৰা মানুহ ওলাই আহিব পৰা পৰিৱেশ আছেনে নাই আপোনালোকে এটা উপলব্ধি কৰক যে প্ৰকৃতাৰ্থত এই মানুহবোৰ ক'ত আছে কেনেকৈ আছে এই মানুহবোৰৰ জীয়া ছবিখন আমি দেখুৱাবলৈ আহিছোঁ এয়া চাওক আমি সেই পৰিৱেশ দেখুৱাইছোঁ এইসকল বন্যাত্ম তেওঁলোকে ইয়াৰ পৰা ভূৰ বান্ধি তেওঁলোকে কোনোমতে কলগছেই তেওঁলোকৰ সাৰথি হৈছে আমি আপোনালোকক দেখুৱাইছোঁ যে এই ঘৰখন আপোনালোকে চাওক এই ঘৰখন আপোনালোকে চাওক আমি এই ঘৰখন দেখুৱাইছোঁ এয়া চাওক মই কৈছোঁ যে কৃষকৰ সপোনৰ কথা কৈছোঁ এয়া চাওক এইখন ট্ৰেক্টৰ এই ট্ৰেক্টৰখনে আৰু তেওঁলোকে খেতি কৰিব নোৱাৰে কাৰণ এইখন তেওঁলোকৰ আশা ভৰসাৰ ট্ৰেক্টৰখন ইয়াত তেওঁলোকৰ ডুব গ'ল ইয়াত তেওঁলোকে যদি কিবা কাৰণত এই ইঞ্জিন ভাল হয় তেনেহ'লে এই ইঞ্জিনটোৰে তেওঁলোকে খেতি কৰিব পাৰিব নহ'লে আকৌ এখন নতুন ট্ৰেক্টৰ কিনিব লাগিব এই মাটিত তেওঁলোকে খেতি কৰিবলৈ হ'লে আৰু তেওঁলোকে চেষ্টা কৰিব লাগিব তেওঁলোকে সময় অতিবাহিত কৰিব লাগিব তাৰপিছতহে ইয়াত তেওঁলোকৰ শস্য ক্ষেত্ৰ সম্ভৱ হৈ উঠিব এটা দুটা বছৰটো তেওঁলোকৰ মোটামুটি গ'ল তাৰপিছত তেওঁলোকৰ এই আশাৰ সপোনৰ ঘৰখনো ডুব গ'ল কাষত এখন তেওঁলোকে পকা ঘৰ সাজিছিল সেই ঘৰখনো এতিয়া পানীত ডুব গৈ আছে এয়াই হৈছে শিৱসাগৰৰ যি বান পৰিস্থিতিৰ বাস্তৱ যিখন ছবি এই ছবিখন আমি আপোনালোকৰ সন্মুখলৈ দাঙি ধৰিছোঁ আৰু এয়া তেওঁলোকে বান সাহায্য গ্ৰহণ কৰিছে দাদা আপোনালোকে ইয়াত কেইঘৰ মানুহ আছে আলি কিনাৰলৈ ওলাই গৈছে য'ত আছে মানে তাতে হেৰি কৰি এতিয়া বৰ্তমান আমি ইয়াত 3টামান পৰিয়াল আছোঁ যেনে তেনে আছোঁ থাকি পিনে কেনেকৈ আছে আপোনালোকৰতো একোৱেই নাই ঘৰখনততো বিশেষ একো নাই হেৰি কৰিবলৈ কিন্তু তাতে মানে আমি চাং পাতি মানে থাকিবলগীয়া হৈছে এনেই আপোনালোকে কি কৰে বিশেষ আমি খেতি বাতি কৰি মানে খাই বৈ আছোঁ এতিয়া দেখিছোঁ আপোনালোকৰ ট্ৰেক্টৰখনো ডুবি গ'ল মেচিন ধান কুটোৱাৰ মেচিন মানে ডুবি গ'ল সেই চবটো পানীৰ তলত গুচি গ'ল ধান প্ৰায় 5-6 কুইণ্টেলমান তলত গুচি গ'ল কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন
পৰশতে উটি গৈ গোহালিৰে গৰুহাল পলকতি অতিয়ে মোক কৰিলে কঙা এই মুহূৰ্তত আহি আমি এটা ৰেলৰ আলিত বহিছোঁহি আপোনালোকে দেখিব ইয়াতো জীৱন সংশয়ৰ এখন বাস্তৱ ছবি য'ত প্ৰতিফলিত হৈছে মানুহে নিজৰ খেৰ কুটাডাল সামৰি ল'বলৈও নিজৰ ঘৰখনত একোৱেই নাপালে তাৰ পিছত তেওঁলোকে কোনোমতে ৰেল আলিলৈকে ওলাই আহিছে ৰেল বন্ধ তাৰ বাবে তেওঁলোকে ৰেল আলিৰ কাষত এই ধৰণে এসাঁজ বনাই কোনোমতে খাবলৈ পাৰিছে এই মুহূৰ্তত আপোনালোকে দেখিছে এখন কাঁহীত তেওঁলোকে দাইল আলু এই ধৰণে এখন আঞ্জা বনাই কোনোমতে তেওঁলোকে এসাঁজ খাইছে বাইদেউ এনেকুৱা অৱস্থা হৈছিল আপোনালোকৰ ঘৰ এতিয়া ঘৰবাৰী নাই নিশ্চয় ঘৰ বাৰী আমাৰ নাই গোটেই বুঢ়ী শেষ হৈ গ'ল আৰু গৰু ছাগলী চব আমাৰ উটুৱাই নিলে কুকুৰা কেইটামানহে আনিব পাৰিলোঁ আৰু বাদ বাকী একো আনিব নোৱাৰিলোঁ কাপোৰ কানিটো নায়েই বেটেৰী এখন আছিলে সেইখনো বুঢ়ী আছে এতিয়ালৈকে তাৰ দ্বিতীয়তে এইবোৰ ঘৰৰ বস্তু মানে ধৰি লৈছোঁ একো এডালেই নাই সিজাই খাবলৈও একো এটা নাই এতিয়া বাচন আমি কাৰোবাৰ পৰা বিচাৰি আনিহে খাইছোঁ আমি দেখুৱাইছোঁ এই গোটেই পৰিৱেশটো মোৰ সতীৰ্থ ৰাজু ৰাজখোৱা আৰু মই এই গোটেই গ্ৰাউণ্ড যিটো ৰিয়েলিটি শিৱসাগৰৰ বানৰ পিছত সঁচা অৰ্থত কি হৈছে কেনেকৈ এই মানুহবোৰ তেওঁলোকে জীৱন অতিবাহিত কৰিছে তাৰ যিখন বাস্তৱ ছবি আমি আপোনালোকক দেখুৱাইছোঁ কোনোদিনে তেওঁলোকে কল্পনা কৰা নাছিল কাৰোবাৰ পকা ঘৰ আছিল সপোনৰ এখন ঘৰ তেওঁলোকে সাজি লৈছিল কোনোবাই চৰকাৰে দিয়া এখন ঘৰ তেওঁলোকে পকী কৰি তেওঁলোকে নিৰ্মাণ কৰি লৈছিল সেইখন ঘৰত তেওঁলোকে সপোন দেখিছিল ভৱিষ্যতৰ সপোন দেখিছিল আশা আছিল সপোন আছিল আৰু এই মুহূৰ্তত আহি ৰেলপথত বহি আছে এটি মৰম লগা কণমানি বানে চাগে আপোনালোকক সকলো ধুই পেলালে একোৱেই নাই কেনেকৈ আছে এতিয়া বহুত কষ্টত আছোঁ ট্ৰেইনালি শুবলৈ জেগা নাই কি হৈছিল সেই সময়খিনি কেতিয়া কেনেধৰণে আপোনালোকে ওলাই আহিলে পাৰিলেনে ওলাই নাই কিনো ক'ব আৰু বস্তু চস্তু আনিবলৈ নহ'লেই অকণ নিজৰ কাপোৰ দুটা লৈ আৰু আহিছোঁ আৰু বনাই খাবলৈও একো অনা হোৱা নাই বাৰু সুবিধা দিছে ইয়াত অলপ চলপ পাইছোঁ সেয়াই ছোৱালীজনীক কোলাত লৈ ওলাই আহিলে এইখনেই আচলতে সঁচা অৰ্থত বাস্তৱ ছবি এয়া সাধাৰণ ৰাইজৰ উচুপনিৰ যিখন ছবি মোৰ সতীৰ্থ ৰাজু এই মুহূৰ্তত আমি আহিছোঁ যিখন উচুপনিৰ ছবি কান্দোনৰ যিখন ছবি য'ত কেৱল মাত্ৰ চকু পানী আছে চকু পানী টুকি টুকি ৰেলপথৰ কাষত তেওঁলোকে এসাঁজ ভাত তেওঁলোকে কোনোমতে বনাই খাইছে ৰাতি আন্ধাৰ পোহৰ নাই তেওঁলোকৰ ঘৰখন ইয়াৰ পৰা উভতি গ'লে তেওঁলোকৰ ঘৰখনত একো নাই তেওঁলোকৰ খেৰ কুটাডাল সাৱটি ল'বলৈও ঘৰখনত একো নাই কেৱল মাত্ৰ তেওঁলোকৰ অশ্ৰু নিগৰিছে চকু পানী বৈছে আৰু তাৰপিছত এয়া সঁচা অৰ্থৰ যিখন বাস্তৱ ছবি আপোনালোকক দেখুৱাইছোঁ এয়া এই ধৰণে ৰেল আলিৰ কাষত তেওঁলোকে ভাত ৰান্ধিছে বাইদেউ আপোনালোকৰ সঁচা কথাবোৰ আমি দেখুৱাব চৰকাৰে চেষ্টা কৰিছে আৰু এইবাৰ আপোনালোকৰ ওচৰলৈ সমগ্ৰ অসম আহিছে অসমৰ মানুহবোৰ আহিছে আপোনালোকৰ ওচৰলৈ কি হৈছিল সেই সময়খিনি আৰু আজি কেনেকৈ সময়খিনিত আপোনাক কেনেকৈ ক'ম আৰু আমাৰ ভাষা নাই আমি এনেকৈ চায়ে আছোঁ ঘৰৰ ভিতৰত ইমান পানীলৈকে আছোঁ থাকি মেলি তাৰমানে আমাক খালি কৈছে যে তহঁতি ওলাই দে একো বস্তু চুব নোৱাৰিলোঁ ধৰিব নোৱাৰিলোঁ এতিয়া আমাৰ পিন্ধিবলৈ কাপোৰ নাই খাবলৈ ভাত নাই আমাৰ ট্ৰেইন বাৰে আহি আছে বাৰে আহিছে ৰাতি কালি 2টা বজাত আহিছে এতিয়ালৈকে 3খন ট্ৰেইন গ'লে এই মানুহখিনি যদি থাকিবলৈ জেগা নাই ট্ৰেইন আলিৰ ওপৰত আছোঁ আমাক যদি সেইকণো যদি সুবিধা নিদিয়ে ট্ৰেইন আহি থাকে আমাক কি অৱস্থা বাৰু চাওকচোন ৰাতি টোপনিত যদি আমি শুই থাকোঁ ট্ৰেইনে কাটি থৈ গুচি যাওঁ এতিয়া তম্বুটো তৰিছিলে একদম ভাঙি থৈ গুচি গৈছে ট্ৰেইন আহি পিনি কমচে কম মানৱতাৰ খাতিৰত ট্ৰেইনকেইখন বন্ধ কৰক ন হয় নাই কওক চবটো মানুহে ট্ৰেইনকেইখন নচলিলেও নহ'ব চলক তেও আকৌ আমাৰো সুবিধা চাব লাগিব ন ল'ৰা ছোৱালী গৰু ছাগলী গোটেইবোৰ আছে এইটো সঁচা কথা আচলতে বাইদেউগৰাকীয়ে কৈছে যে ৰেলখনো চলিব লাগিব আৰু এওঁলোকৰো জীৱন চলিব লাগিব এওঁলোকে ওখ স্থান বুলি ক'লে শিৱসাগৰত স্থানেই নাই তেনেকুৱা যিমান মানুহ আৰ্তনাদত ভুগিছে তাৰপিছত তেওঁলোকে ৰেলপথটোকে বাছি লৈছে এয়া কেতিয়াও তেওঁলোকে কল্পনা কৰা নাছিল জীৱনত কল্পনা কৰা নাছিল যে তেওঁলোকে এনেকুৱা এটা পৰিৱেশলৈ আহিব তেওঁলোকে এনেকৈ উচুপি কান্দি তেওঁলোকে ভাত ৰান্ধিব আমাৰো সেই দুখৰ আমি সমভাগী হৈছোঁ বাইদেউ আপোনালোকে কেতিয়াও কল্পনা কৰিব নলগীয়া এখন ছবি আপোনালোকে মুখামুখি হ'ল আৰু আজি ৰেলপথটো আপোনালোকৰ সাৰথি আপোনালোকে কৈছে ৰেল আহি থাকে তাৰ মাজতে আপোনালোকে জীৱন কটাইছে এনেকৈ কটাইছোঁ ৰাতি আমাৰ শুবলৈ শান্তি নাপাইছোঁ মানে বহুত কষ্ট পাইছোঁ আমি আৰু ৰাতি ট্ৰেইন আহিছে আমাৰ তম্বু নতৰাকৈ শুই দিছোঁ ৰাতি তিতি শুইছোঁ গোটেই চাউল পাত চব তিতি গৈছে বস্তু এতিয়া আকৌ এইখিনি বনাই মেলি ঠিক কৰিছে আমাৰ নিশ্চয় এয়া চাওক এয়া চাই যাওক এফালৰ পৰা ৰেলপথটোৰ দুয়ো কাষে মই আপোনালোকক দেখুৱাইছোঁ